শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম হে ৰাম এহি মতে প্ৰাৰ্থনা কৰিয়া মাধৱত ঐ অনন্তৰে বিমৰিখি গুণন্তম কিনু মই অহংকাৰী পৰম দুৰ্জন অলভ্য লাভক লাগি কৰো যতন হে ভূয়া যেন বামন চন্দ্ৰ কমেলে কৰ ও মুহূৰ্ত ঘটিল সেই আশী পতন্তৰ ৰাম তজু ৰূপ দৰ্শন দুৰ্লভ আতিশয় তাহাক দেখিবে আৱে বাঞ্ছা কৰো মই আত্মাৰ শুদ্ধিক ইচ্ছা কৰি জীৱা জনে তজুইতো ৰূপ মাত্ৰ কৰ চিন্তন স্বধৰ্মত থাকি যিটো তোমাক ভজয় সেহি সমস্তক দিয়া পৰম ভয় হেনয় ঈশ্বৰ তুমি জগতৰ পতি প্ৰত্যক্ষে দেখিবে কাৰ আশয় শকতি প্ৰণাম প্ৰভু কলাসকল জয় জয়তে আমি আপোনাক সমস্তকে কোটি কোটি প্ৰণাম নিবেদন কৰিছোঁ আটাসকল সত্ৰাধিকাৰ প্ৰভুসকল আৰু আমাৰ অজস্ৰজন শ্ৰোতা আপোনাক সকলোকে পুনৰ সেৱা নিবেদন কৰি আমাৰ ধাৰাবাহিক যি ভাগৱত অনুষ্ঠান সেয়া মুকলি কৰিবলৈ লৈছোঁ ইতিমধ্যে আমি চতুৰ্থ স্কন্ধৰ যি ৰুদ্ৰ গীত চলি আছে আৰু এতিয়া এটি গুৰুত্বপূৰ্ণ অধ্যায় আমাৰ সন্মুখত আহি পৰিছে যে সংসাৰ চক্ৰ পৰিভ্ৰমণ বৃত্তান্ত শিৱই এই কথা বৰ্ণন কৰিছে যি নহওক আমি আগৰ অধ্যায়ত আমি পাইছিলোঁ যে প্ৰচেতকসকলৰ সন্মুখত শিৱই ভগৱন্ত পুৰুষৰ গুণাৱলী যশস্যা খ্যাতি আৰু ৰূপৰ যি সুন্দৰ বৰ্ণন কৰিছে কৰি সদুশেষত সেই বিতুপন ৰূপেৰে প্ৰভু ভগৱন্তক দৰ্শন কৰাৰ বাঞ্ছা কৰিছে আৰু এতিয়া তেওঁ নিজেই কৈছে যে হে প্ৰভু মই আচলতে এগৰাকী অহংকাৰী মই দুৰ্জন
আচলতে মই এটা অলভ্য লাভৰ কাৰণে তোমাক প্ৰাৰ্থনা কৰিছো। অলভ্য, যিটো প্ৰাপ্তি নহয়। তেওঁ কি বিচাৰিছিল? যে মই তোমাক দৰ্শন পাব খোজো। প্ৰভুসকল, সেইটোক অলভ্য বুলি কৈছে। ভগৱানক দৰ্শন পোৱাটো বৰ দুৰ্লভ কাৰ্য। গতিকে মই অহংকাৰী, পৰম দুৰ্জন, সেইকাৰণে মই এনেকুৱা দুৰ্লভ বস্তু এটা তোমাৰ পৰা বাঞ্ছা কৰিছো। ভগৱন্ত পুৰুষক দৰ্শন পোৱাটো বৰ কঠিন। উদাহৰণ তেওঁ দিছে যে হুয়া যেন বামন চন্দ্ৰক মেলে কৰ, বাওনা হৈ চন্দ্ৰলে হাত মেলা, মোৰো অৱস্থা সেয়াই হৈছে। তজু ৰূপ দৰ্শন দুৰ্লভ আতিশয়, তাহাকো দেখি পাই বাঞ্ছা কৰো মই। তোমাৰ স্বৰূপ দৰ্শন কৰাটো যদিও দুৰ্লভ, কিন্তু মই তেনে এক দুৰ্লভ বস্তু বাঞ্ছা কৰিলো। সেই বাপসকল, প্ৰকাৰান্তৰে ইয়াত ঈশ্বৰ পুৰুষক দৰ্শন কৰাৰ যিটো তথ্য বা কৌশল, তাকো আগবঢ়াইছে। কি বুলি কৈছে? যে আত্মাৰ শুদ্ধিকৈ ইচ্ছা কৰে জীৱাজন, তজু সিটো ৰূপমাত্ৰ কৰাৰ চিন্তন। যদি কাৰোবাৰ আত্মা শুদ্ধি হ'ল আৰু আত্মা শুদ্ধিৰ অৰ্থে যদি কোনোবাই চিন্তন কৰিছে, তেনেকুৱা কৰ্ম তেওঁ জীৱনত সাধন কৰিছে, তেতিয়াহ'লে তেওঁ তোমাৰ ৰূপ চিন্তা কৰিবলৈ সামৰ্থ্য হ'ব। অৰ্থাৎ আত্মা শুদ্ধি হলেহে তেওঁ ঈশ্বৰৰ স্বৰূপ নিজৰ হৃদয়তে দৰ্শন কৰিব। যেতিয়ালৈকে ব্যক্তি এগৰাকীয়ে আত্মশুদ্ধি হ'ব নোৱাৰে, যেতিয়ালৈকে ব্যক্তি এগৰাকীয়ে নিজক শুদ্ধ কৰিব নোৱাৰে, সেই ব্যক্তিগৰাকীয়ে কেতিয়াও ঈশ্বৰৰ ৰূপ চিন্তন কৰিব নোৱাৰে। গতিকে ঈশ্বৰৰ ৰূপ চিন্তন কৰিবলৈ হলে তেওঁ প্ৰথমতে নিজৰ আত্মশুদ্ধি কৰিব লাগিব। আৰু শিৱই প্ৰকাৰান্তৰে এই কথা উল্লেখ কৰি কৈছে যে আত্মাৰ শুদ্ধিক ইচ্ছা কৰে জীৱাজন, তজু ইটো ৰূপমাত্ৰ কৰে চিন্তন। হেনয় ঈশ্বৰ তুমি জগতৰ প্ৰতি প্ৰত্যক্ষে দেখিবা কাৰো আছে শকতি। তুমি যিহেতু সমস্ত জগতৰ প্ৰতি, গতিকে প্ৰত্যক্ষভাৱে তোমাক দেখিবলৈ এনে কাৰ শক্তি আছে? যিসকলে স্বধৰ্মত থাকি তোমাক ভজনা কৰে, সেই সমস্তকে তুমি পৰম অভয় দান প্ৰদান কৰিছা। গতিকে সেই কথা শিৱই বৰ্ণন কৰিছে। হে ৰাম ভক্তিমন্ত জনৰেখে, তুমি তো সুলভ, ও আন প্ৰাণী সমস্তৰ পৰম দুৰ্লভ। যিসকল ভক্তিমন্ত পুৰুষ, তেওঁলোকৰ কাৰণে ঈশ্বৰ দৰ্শন কৰাটো সুলভ। কিন্তু যিবিলাক ভক্তিবান লোক নহয়, তেওঁলোকৰ কাৰণে ঈশ্বৰ দৰ্শন কৰাটো সুলভ নহয়। যদিও শিৱই এই কথা কৈছে যে মই অহংকাৰী, মই পৰম দুৰ্জন, মোৰ আত্মশুদ্ধিৰ কথা মই চিন্তা কৰা নাই, গতিকে মই কেনেকে বাওনা হৈ চন্দ্ৰলৈ হাত মেলিব পাৰো, মোৰ নিচিনা এগৰাকী অহংকাৰী ব্যক্তিয়ে কেনেকে ঈশ্বৰ দৰ্শনৰ কথা ভাবিব পাৰো, এই কথা কৈছে। কিন্তু প্ৰকাৰান্তৰে তেওঁ এই বুলিও কলে যে যিসকল লোক ভক্তিমন্ত, সেইসকলৰ কাৰণে তোমাৰ দৰ্শনটো সুলভ। অৰ্থাৎ আপোনাক খবৰ দৰে ভক্তিবন্ত লোকসকলৰ কাৰণে ঈশ্বৰৰ স্বৰূপ দৰ্শন কৰাটো বৰ জটিল কৰ্ম কেতিয়াও নহয়, ই সুলভ ভক্তসকলৰ কাৰণে। হে ৰাম ৰাম, তোমাক দেখিবে স্বৰ্গবাসীৰ বাঞ্ছিত, আত্মজ্ঞানী গণে যাক পাও ধ্যানত, আর সেহি তুমি মহন্ত খবৰ দুৰাৰাধ্য, আন কোনো সামান্যৰ দেখিবা সাধ্য। সেই বাপসকল, আইসকল, ৰুদ্ৰৰ মতে স্বৰ্গবাসীসকলেও ভগৱন্ত পুৰুষক দৰ্শন পাবলৈ বাঞ্ছা কৰে,
আত্মজ্ঞানীসকলেও যাক পাবৰ কাৰণে সৰ্বদা ধ্যানত মগ্ন হৈ থাকে আৰু যিসকল মহন্ত তেওঁলোকৰ কাৰণে দুৰাৰাধ্য বুলি কৈছে, যোনে আৰাধনা কৰিব নোৱাৰে। তেনেকুৱা আমি তাৰ তুলনাত কোন কোটা। গতিকে ঈশ্বৰ পুৰুষক প্ৰাপ্তিৰ কাৰণে, ঈশ্বৰ পুৰুষক দৰ্শনৰ কাৰণে আচলতে ইমান সুলভ যে নহয় এই কথাটো ক'ব বিচাৰিছো। হেৰা মোৰা ও এতেকে একান্ত ভক্তি কৰিয়া তোমাত শুদ্ধ চিত্তে আৰাধিয়া তোমাক সাক্ষাৎ তোমাৰ অমূল্য পাদমূল বেতিৰে অশাশ্বত স্বৰ্গ সুখ কোনে বাঞ্চিবা গতিকে শুদ্ধ চিত্তেৰে ভক্তি ভাৱেৰে যদি তোমাক কোনোবাই আৰাধনা কৰে তেতিয়াহ'লে তেওঁ তোমাক দৰ্শনৰ প্ৰাপ্তি লাভ কৰিব। গতিকে তোমাৰ চৰণ মূল, তোমাৰ অভয় চৰণক মূল হিচাপে নধৰালৈকে ব্যক্তিসমূহে তোমাক দৰ্শন নাপায়। তোমাক এবাৰ দৰ্শন পোৱাৰ পিছত অৱশ্যে অশাশ্বত স্বৰ্গ সুখ তেওঁলোকে বাঞ্ছা নকৰে। অৰ্থাৎ ভগৱন্ত পুৰুষৰ দুখানি অভয় চৰণ ভজি ঈশ্বৰৰ ওচৰত কায় বাক্য মনে শৰণ গ্ৰহণ কৰাৰ পিছত তেওঁৰ কাৰণে এইবোৰ মুক্তি, স্বৰ্গ সুখ, ব্ৰহ্মলোক যি হওক এইবিলাক কোনো ধৰণৰ বাঞ্ছিত ফল আৰু তেওঁৰ নাথাকে। তেওঁ মুক্তিত নিষ্পৃহ হৈ যায় আৰু তেওঁ জানে যে ঈশ্বৰৰ চৰণতে সমস্তখিনি আছে, গতিকে আৰু অন্য কোনো বস্তুৰ প্ৰয়োজন নাই। হেৰা যিটো পাদ মূলত শৰণ লৈলে মাত্ৰ কালৰো তাহাকো দণ্ডিবাৰ নুহে পাত্ৰ যিটো কাল সৰ্যে বীৰ্যে পৰম দুৰ্বাৰ কটাক্ষতে জগতকে কৰয় সংসাৰ তথাপিতো ভক্ত কয়তো মোৰ অৱশ্য বুলি কিঞ্চিতে অহংকাৰ নকৰে সমূলি আর তজু পাদ মূলত শরণ জিতু লয় ইটো কোন লাভ গুছে কৃতান্তৰ ভয়। সেই বাপসকল আইসকল পৰম তাত্ত্বিক আৰু উচ্চ পৰ্যায়ৰ বিচাৰ শিৱই প্ৰদান কৰিছে। তেওঁ কৈছে যে ঈশ্বৰ কৃষ্ণৰ পাদমূলত অভয় চৰণত যেতিয়া জীৱ এটাই শৰণ লয়, সেই শৰণ্য জীৱজনক কালেও ভয় কৰে। যি কাল সৰ্যে বীৰ্যে পৰম পৰাক্ৰমী হয় সংসাৰ মুহূৰ্ততে সংহাৰ কৰিব পাৰে গোটেই জগত, সেই পৰম পৰাক্ৰমী কালেও ভক্তসকলক তেওঁৰ বৈশ্য হয় বুলি নাভাবে, যে ভক্তসকল মোৰ বৈশ্য নহয়। কাৰণ কালৰ অধীন সকলো, কালৰ অধীন নোহোৱা বস্তু জগতত কোনো নাই। কিন্তু যদি ঈশ্বৰৰ অভয় চৰণত শৰণাপন্ন হৈছে এটা জীৱ, সেই জীৱৰ ওপৰত কালৰ অধিকাৰ নাই, সেই বুলি শিৱই কৈছে। গতিকে তজু পাদ মূলত শৰণ যিটো লয় ইটো কোনো লাভ গুছে কৃতান্তৰ ভয়। গতিকে যেতিয়া ভগৱন্ত পুৰুষৰ অভয় চৰণত শৰণ গ্ৰহণ কৰিব তেতিয়া ব্যক্তিৰ কালৈকে ভয় থাকিব। গতিকে ভয় থকাৰ কোনো কাৰণে আহি নপৰে। হেৰা কেৱলে তোমাৰ ভকতৰ সংগ গুটি
হবে পুৰুষাৰ্থৰ শ্ৰেণীৰ শিৰে উঠি পৰম আনন্দে নৃত্য কৰে আতিশয়ে ভক্তৰ সংগৰ কথা কি কহিব মই কেৱল তোমাৰ ভক্তৰ সংগ যদি কোনোবাই গ্ৰহণ কৰিছে তেওঁ সৰ্বপুৰুষাৰ্থ শ্ৰেণীৰ শিৰত তেওঁ অৱস্থান কৰিছে পৰম আনন্দে তেওঁ নৃত্য কৰিব ভক্তৰ সংগৰ কথা মই কি কম অৰ্থাৎ সজ্জনৰ সংগক সৰ্বদা সকলো পুৰুষে স্বীকৃতি প্ৰদান কৰাৰ লেখীয়াকে শিৱয়ো প্ৰচেতকসকলৰ আগত ভকতৰ সংগহে জগতত শ্ৰেষ্ঠ এই কথা বৰ্ণন কৰিছে হে ৰাম আর তজু ভকতৰ সংগ হেন সে প্ৰধান সনাৰ্ধয় নোহে স্বৰ্গমুখৰ সমান আর মনুষ্যৰ ৰাজ্য আদি সম্পত্তিয়ে তথা হৈবেক সমান আৰু কি কহিব কথা তজু পুণ্য কীৰ্তিময় পবিত্ৰ সাক্ষাৎ কৰ্ণপথে পুৰুষৰ পখিয়াহিয়াত অন্তৰৰ পাপ মানে হৰয় সকল গংগা স্নানে গুছে বাহিৰত যত মল যি ধৰণে গংগা স্নান কৰিলে মানুহৰ বাহ্যিক মলৰ পৰা তেওঁ পৰিত্ৰাণ পায় ঠিক তেনেকে এইগৰাকী ঈশ্বৰ পুৰুষৰ নিৰ্গুণময় গুণনাম চৰিত্ৰ আশ্ৰিত ভক্তসকলৰ কৰ্ণপথে যেতিয়া প্ৰৱেশ কৰে তেতিয়া অন্তৰৰ যিমান পাপ সমস্ত সেই নামে গৈ হৰণ কৰে কৰ্ণপথে ভকতৰ হিয়াতো প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তৰ জলৰ যতে কমল যেহেন শৰত কালে স্বভাৱতে হয় নিৰ্মল গতিকে ভক্তসকলৰ কৰ্ণপথেৰে হৰিনাম প্ৰৱেশ কৰিলে ভিতৰৰ যিখিনি মলিনতা সেই মলিনতাখিনিৰ পৰা তেওঁ নিষ্কৃতি পায় হে ৰাম সৰল হৃদয় যিটো সব সাধু লোক তে সম্বে সহিতে অবিৰত সংগ ভোক সমস্ত প্ৰাণিত যাৰ দয়া আতিশয় ৰাগ লোভ আদি শিখবত নথাকয় হেন অনুগ্ৰহ প্ৰভু কৰি আমাক এহিকে প্ৰাৰ্থনা মই কৰো তোমাত হে প্ৰভু যিবিলাক ব্যক্তিৰ অন্তৰত কিঞ্চিত মানো পাপ নাথাকে যিবিলাক প্ৰাণী অত্যন্ত দয়াশীল যিবিলাক ব্যক্তি ৰাগ লোভ আদি পৰা তেওঁ নিজক আঁতৰত ৰাখিব পাৰে তেনেকুৱা সৰল হৃদয়ৰ যিসকল সাধু লোক আছে সেই সাধু লোকসকলৰ সংগহে সৎসংগ বুলি কৈছে আৰু শিৱই আজি প্ৰাৰ্থনা কৰিছে ভগৱন্ত পুৰুষৰ ওচৰত যে হে প্ৰভু তুমি মোক কৃপা কৰা যাতে মই এনেকুৱা সৎসংগ মোৰ জীৱনত প্ৰাপ্ত হয় গতিকে আমাৰ বাস্তৱিক সমাজ ব্যৱস্থাত আমি সাধু সংগ ভকতৰ সংগ বুলি যি কথা কৈ আছো সেই ধাৰণাটো কিন্তু এবাৰ পুনৰ চিন্তা কৰিবলগীয়া সৎসংগৰ যিটো ধাৰণা সেইটো আচলতে কি মানে মহাপুৰুষে খুব স্পষ্ট কৰিছে যে সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ গতিকে পাখণ্ড আচাৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সৎসংগ ল'ব লাগিব আৰু সাধু সংগ জগতত সাৰ ব্ৰহ্মানন্দ স্বামীৰ দৰে ব্যক্তিৰ কথা কৈছে আৰু আজি পৰম বৈষ্ণৱ শিৱই ভাগৱতত স্পষ্ট কৰিছে গতিকে সেই সৎসংগ বা ভকতৰ সংগ হ'ব লাগিলে সেই ভক্তসকল হ'ব লাগিব কি এক নম্বৰত তেওঁ ঈশ্বৰৰ অভয় চৰণত সমৰ্পিত হ'ব লাগিব কায় বাক্য মনে আত্মশুদ্ধি কৰি ঈশ্বৰৰ ৰূপ চিন্তনত তেওঁ থাকিব লাগিব কৰ্ণপথেৰে সৰ্বদা হিয়াত ঈশ্বৰৰ গুণানুকীৰ্তন প্ৰৱেশ কৰাই অন্তৰাত্মা শুদ্ধি কৰি ৰাখিব পাৰিব লাগিব আৰু সমস্ত প্ৰাণীৰ প্ৰতি দয়াশীল কৰুণাময় ৰাগ লোভ আদিৰ পৰা তেওঁ বঞ্চিত হ'ব লাগিব তেনেকুৱা ব্যক্তিহে হৃদয়ৰ ব্যক্তিয়ে সাধু লোক আৰু এনেকুৱা সাধু লোকসকলৰ সংগহে শিৱই বাঞ্ছা কৰিছে
আৰু এইটো অনুগ্ৰহ ঈশ্বৰৰ ওচৰত পূৰণ কৰিবৰ কাৰণে তেওঁ প্ৰাৰ্থনা কৰিছে। হে ৰাম, যি সব সাধুত ভক্তি যোগ আচৰয়ে, সাধুৰ কৃপাত যাৰ চিত্ত শুদ্ধি হয়, আর যার চিত্ত বিষয়ত নুহুৱে লিপিত, অজ্ঞাত গৰ্তত মগ্ন নুহে যাৰ চিত্ত, সিটো অপ্ৰয়াসে তজু তত্ত্ব কদেশ হয়, জানো ভক্ত সংগতে সে তত্ত্ব জ্ঞান হয়। মই জানো প্ৰভু যে তোমাৰ ভক্তসকলৰ সংগতহে আমি তত্ত্ব প্ৰাপ্ত হ'ব। তোমাক পোৱাৰ যি তত্ত্ব, আমি যিবিলাক কথা সততে উল্লেখ কৰোঁ যে আমাক তত্ত্ব লাগে বা তত্ত্ব বিচাৰ কৰি ভাগৱতত আমি চলাহ কৰোঁ, কিন্তু সেই তত্ত্ব কোনো শাস্ত্ৰত নাথাকে। আমাৰ এটা ধাৰণা ভ্ৰান্ত আছে যে শাস্ত্ৰত তত্ত্ব নাথাকে, তত্ত্ব ভকতৰ ওচৰত থাকে। ভকতে এটা অন্যতম তত্ত্ব। গতিকে সেই ভক্ত বা সাধুজনৰ তাতে যদি তত্ত্ব বিচাৰি যাবলগীয়া হয়, তেলে সেই সাধুৰ কৃপাত যাৰ চিত্ত শুদ্ধি হয়, যাৰ চিত্ত বিষয়ত নুহুৱে লিপিত, অজ্ঞাত গৰ্তত মগ্ন নুহে যাৰ চিত্ত, বিষয় গৰ্তৰ প্ৰতি যাৰ চিত্ত সৰ্বদা বঞ্চিত কৰি ৰাখিব পাৰে, বিষয়ৰ প্ৰতি যিজন ব্যক্তি আঁতৰি থাকিব পাৰে, তেওঁহে আচলতে এই চিত্ত শুদ্ধি তেওঁৰ হ'ব। আৰু তেনেকুৱা চিত্ত শুদ্ধি ভক্তৰ সংগতহে অন্যান্য সকলৰো চিত্ত শুদ্ধি হয়। আর সিটো অপ্ৰয়াসে তজু তত্ত্ব কদেশ হয়, জানো ভক্ত সংগতে সে তত্ত্ব জ্ঞান হয়। অৰ্থাৎ নিৰ্মল সেই তত্ত্বজ্ঞ ভক্তসকলৰ সংগতহে আপুনি বা মই গৈ পেলাই যদি সেই ভক্তসকলৰ সংগ গ্ৰহণ কৰোঁ, তেতিয়া আমাৰ চিত্ত শুদ্ধি হ'ব আৰু আমিও তত্ত্বপ্ৰাপ্ত হ'ম। আর তোমার তত্ত্বৰ প্ৰভু অনন্ত মহিমা, হেন কোন আছে কহি পাৱে তাৰ সীমা, আর যাহাত প্ৰকাশ কৰে ইটো বিশ্বখান, বিশ্বতে প্ৰকাশে সিটো তত্ত্ব বিদ্যমান। হে প্ৰভু, তোমাৰ তত্ত্বৰ মহিমা কোন আছে তাক কৈ শেষ কৰিব পাৰে। ভগৱন্ত পুৰুষৰ মহিমা বা তত্ত্ব সেইবোৰ অচিন্ত, আজিও কোনেও তাক চিন্তা কৰি পাৰ পোৱা নাই। ব্ৰহ্মাই চতুৰ্মুখে বৰ্ণন কৰি পাৰ পোৱা নাই। গতিকে কোনে কহি পাৰ পাব? স্বয়ং পঞ্চানন শিৱই আজি এই কথা কৈ আছে যে হেন কোনো আছে কহি পাৱে তাৰ সীমা। এনে কোনে কৈ আজিলৈকে ভগৱানৰ তত্ত্বক পাৰ পাইছে? সেইকাৰণে বাপসকল আইসকল, আমি এটা কথা, যদিও আজি এটা ছ'চিয়েল মিডিয়া ইউটিউবৰ এখন প্লেটফৰ্ম আমি পালোঁ, আজি কিছু বছৰ আগৰ পৰা আমি ইয়াৰ জৰিয়তে কৃষ্ণ কথা বখানি থকা হৈছে। এতিয়া এনেকুৱা হৈছে যে ভয় লগা হৈছে, কাৰণ বিভিন্নজনে বিভিন্ন ক্ষেত্ৰত শাস্ত্ৰৰ এই কথাসমূহক লৈ আমালৈ ফোন বা মেছেজ কৰে। তেওঁলোকে কিছুমান ৰেফাৰেঞ্চ দিয়ে, অৱশ্যে মোৰ ইমান চাবলৈ সময়ো নাথাকে। গতিকে তেওঁলোকৰ মতে অজস্ৰ লোকে এতিয়া ইউটিউবত ভাগৱত ব্যাখ্যা কৰিবলৈ আৰম্ভ কৰিছে। তো যি নহওক, কৰিব পাৰে, সকলোৰে স্বাধীনতা আছে। কিন্তু বহু ব্যক্তিয়ে অমুকে এনেকৈ কৈছে বাপ, আৰু আপুনি এনেকৈ কৈছে, আৰু অমুকৰ ইউটিউবৰ ভাগৱত পাঠত এই বুলি ব্যাখ্যা হৈছে, এইবুলি সোধে। গতিকে এই ধৰণৰ প্ৰশ্নৰ আমি কোনো ধৰণৰ উত্তৰ দিবলৈ আমাৰ সক্ষম নাই, বা আমি ইমান সামৰ্থ্যও নহয়। কাৰণ এইটো কথা আমি জানো যে ইতিমধ্যে ইউটিউব চেনেলত মোৰ ব্যতিৰেকে যিমানবিলাক ব্যক্তিয়ে ভাগৱত ব্যাখ্যা কৰি আছে, এই আটাইবোৰতকৈ একেবাৰে নজনা ব্যাখ্যাকাৰজনে হ'লেও
এই অধম। মই এইটো কথা আপোনালোকৰ আগত স্বীকাৰ কৰিছোঁ। গতিকে আমাৰ মনৰ যিখিনি ভাৱনা, যিখিনি কথাই আমাক মানে ভিতৰৰ পৰা কয়, বা আজি বিগত 30 বছৰে যিখিনি গুৰুজনাৰ সাহিত্যৰাজিৰ লগত, ধৰ্ম সংস্কৃতিৰ লগত জড়িত হৈ থাকি এখন সত্ৰ সংস্কৃতিৰ পৰিয়ালত জন্ম হোৱা ল'ৰা হিচাপে সৰু কালিৰ পৰা, ল'ৰালিৰ পৰাই ককা আইতাহঁতৰ পৰা যিখিনি কথা জানিলোঁ বা দেউতাহঁতৰ পৰা যিখিনি কথা শিকিলোঁ, সেইখিনিৰ ভিত্তিত বা আমাৰ যিসকল জ্যেষ্ঠজন, যিসকলৰ পৰা সৰুৰ পৰাই আমি তেওঁলোকৰ সান্নিধ্য প্ৰাপ্ত হৈছে, আৰু সেয়াও নহয়, আমাৰ জীৱনত মোৰ নিজকে সৌভাগ্যৱান বুলি ভাবোঁ যে অসমৰ আজিৰ তাৰিখতো জীৱন্ত অৱস্থাত থকা বহুত পুৰোধা তেনেকুৱা ধৰ্মজ্ঞ ব্যক্তি, যিসকল আজিৰ তাৰিখত অত্যন্ত শ্ৰদ্ধেয় সকলোৰে, তেখেতলোকৰ নিবিড় সান্নিধ্য মোৰ জীৱনত প্ৰাপ্ত হৈছে। তেখেতলোকৰ চৰণ সেৱা কৰাৰ সুযোগ মোৰ জীৱনত প্ৰাপ্ত হৈছে। গতিকে তেনেকুৱা আধ্যাত্মিক পুৰোধা ব্যক্তিসকলৰ চৰণ সেৱা কৰিবলৈ যাওঁতে তাৰা সমস্তৰ পৰা প্ৰাপ্ত যিবিলাক আধ্যাত্মিক তত্ত্ব, আৰু তেওঁলোকে মোক উপজাচিও বহুত কথা কৈছে যে উপায় শুনা, এইটো এনেকুৱা কথাহে আচলতে। আৰু শাস্ত্ৰত এনেকুৱা কিছুমান জটিল কথা আছে যিবোৰ কথাৰ তত্ত্ব ভেদ কৰিবৰ কাৰণে কোনো শাস্ত্ৰ আৰু জগতত নাই। সেই শাস্ত্ৰৰ তত্ত্বসমূহ কোনোবা তেনেকুৱা আধ্যাত্মিকভাৱে পৰিশীলিত বা তেনেকুৱা উচ্চ চিন্তাৰ তত্ত্বজ্ঞ পুৰুষসকলেহে আপোনাক দিব পাৰিব, কাৰণ তেওঁলোক দ্ৰষ্টা হৈ পৰে। এই কথা ভাৰতবৰ্ষত এটা ধাৰাবাহিকভাৱে এটা বাতাবৰণ এটা চলি আহিছে যে যেতিয়া এগৰাকী ব্যক্তিয়ে নিৰৱধি ধৰ্ম সাধন কৰি থাকে বা নিৰৱধি তেওঁ ঈশ্বৰ চিন্তাত 24 ঘণ্টা থাকে, তেতিয়া তেওঁৰ মস্তিষ্কত এটা এনেকুৱা ধৰণৰ তত্ত্ব সৃষ্টি হয় বা এনেকুৱা ধৰণৰ কিছুমান উৎসৰ তেওঁৰ জীৱনত প্ৰাপ্তি হয়, যিটোৰ দ্বাৰা তেওঁ দ্ৰষ্টা ব্যক্তিলৈ ৰূপান্তৰ হৈ যায়। যিবোৰ তত্ত্ব শাস্ত্ৰই ভেদ কৰিব নোৱাৰে, যিবোৰ তত্ত্ব কোনো গৱেষক পণ্ডিতে ভেদ কৰিব নোৱাৰে, সেইবোৰ কিন্তু তেনেকুৱা ব্যক্তিসকলৰ উৰ্বৰ মস্তিষ্কত নিজে নিজে সেইবোৰ জল পটপট হৈ ধৰা দিয়ে। সেইকাৰণে যিবিলাক পুৰোধা ব্যক্তি, মোৰতো মনত এটা ধাৰণা এনেকুৱা হৈ আছে, মনে কৈ আছে যে তেনেকুৱা যিসকল তত্ত্বজ্ঞ বা পুৰোধা ব্যক্তি বৰ্তমান অসমত আছে, তেওঁলোকৰ সমীপত গৈ তেওঁলোকৰ পৰা এতিয়াও কিছু কথা জানি তাক আপোনাসৱৰ মাজলৈ বিলাই দিবৰ কাৰণে এটা সংকল্প আছে, আৰু এইটো কৰিবৰ কাৰণে যত্ন কৰা হ'ব। কিছু সময়ৰ অভাৱৰ কাৰণে এই আঁচনিবোৰ আমি কৰিব পৰা নাই। তো যি নহওক, ইয়াতো এই কথা আজি শিৱই কৈছে যে পৃথিৱীত এনেকুৱা কোনো পুৰুষ নাই যিসকলে তোমাৰ মহিমা বা তোমাৰ তত্ত্ব কৈ শেষ কৰিছে যে এইখিনিয়ে তত্ত্ব ভগৱানৰ আৰু নাই, এনেকে কোনেও ক'ব পৰা নাই। গতিকে যাহাত প্ৰকাশ কৰে ইটো বিশ্বখান, বিশ্বতে প্ৰকাশে এইটো তত্ত্ব বিদ্যমান। যাৰ কৃপাত এই বিশ্ব ব্ৰহ্মাণ্ডখন প্ৰকাশিত হৈছে, তেওঁৰ তাতে আচলতে এই তত্ত্বটো বিদ্যমান হৈ থাকে। অৰ্থাৎ তত্ত্ব মানেই ঈশ্বৰ আৰু ঈশ্বৰ মানেই তত্ত্ব, এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। গতিকে তত্ত্ব, আমি আগতেও কৈছিলোঁ যে অন্ধৰ হস্তি দৰ্শন আৰু শাস্ত্ৰৰ তত্ত্ব দৰ্শনৰ মাজত কোনো পাৰ্থক্য নাই। 5জন অন্ধই হস্তি দৰ্শন কৰিবলৈ গ'ল, এজনে সুৰডাল লাৰি চালে, চকুৰেতো নেদেখে, তেওঁলোকে হাতেৰে স্পৰ্শ কৰি দেখিলে। এজনে কাণখন দেখিলে, আৰু এজনে হাতীৰ পেটটো লাৰি চালে, আৰু এজনে ভৰি এখন চুই চালে, আৰু এজনে নেজডাল চুই চালে। গতিকে 5জনে সন্তুষ্টি লাভ কৰিলে, তেওঁলোকে হস্তি দৰ্শন কৰিলে। এতিয়া 5জনৰ সন্তুষ্টিটো ঠিকেই আছিলে, তেওঁলোকে যি ধৰণে মানসিকভাৱে সন্তুষ্টি লাভ কৰিলে, বাপৰে ইমান দিনৰ পৰা আশা কৰি থকা হস্তি আজি আমি দৰ্শন কৰিলোঁ। দৰ্শন মানে তেওঁলোকে চাক্ষুক দৰ্শন কৰা নাই, তেওঁলোকে মানস দৃষ্টিৰে দৰ্শন কৰিলে, হাতেৰে স্পৰ্শ কৰি। কিন্তু যদি সেইখিনিতে তেওঁলোক সন্তুষ্টি হৈ থাকিলেহেঁতেন, তেতিয়াহ'লে একো অসুবিধা নাছিলে। কিন্তু সমস্যাটো আহিল ক'ত? 5জনে যেতিয়া নিজৰ নিজৰ দৰ্শন তত্ত্ব উপস্থাপন কৰিবলৈ আৰম্ভ কৰিলে। এজনে ক'লে যে বাপৰে, হাতী যে তামোল গছৰ দৰে, মইতো জনা নাছিলোঁ, কাৰণ তেওঁ সুৰডাল লাৰি চাইছে।
কাৰণ তেওঁৰ মতে হাতীটো এতিয়া এডাল তামোল গছৰ দৰে হ'ল। কাণখন লাৰি চোৱাটোৱে কৈছে না, এইটোতো হ'ব নহয়। হস্তি মই নিজ হাতে লাৰি চালো যে এখন ডলাৰ নিচিনা ডাঙৰ, এনেকুৱা হাতী। আৰু কোনোবাই পেটটো লাৰি চোৱাজনে ক'লে নহয়, এইটোতো আমি যে ভঁৰাল, ধান থোৱা ভঁৰালৰ নিচিনা ডাঙৰ দুলি এটাৰ নিচিনাকে। অৰ্থাৎ তেওঁলোকে হস্তি আচলতে প্ৰকৃতাৰ্থত সেই বিশালকায় হস্তিৰ অন্ধ দৰ্শকে তেওঁলোকে যিখিনি ঢুকি পাইছে সেইখিনি তেওঁলোকৰ কাৰণে হস্তিৰ স্বৰূপাৰ্থ। গতিকে ঠিকেই আছিলে, কিন্তু এই যে বিতৰ্কলৈ গুচি আহিলে, প্ৰত্যেকে নিজৰ নিজৰ যুক্তি তেওঁলোকে প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়াহে হস্তি স্বৰূপাৰ্থত সকলোৰে মাজত বিসংগতি সৃষ্টি হৈ গ'ল। আৰু নেদেখা সকলো তাত যদি কোনোবা চকু থকা কোনো কালে হস্তি নেদেখা মানুহ তাত বহি আছিলে আৰু তেওঁলোকৰ সেই আলোচনাটো যদি তেওঁলোকে শুনে, তেতিয়াহ'লে এই চকু থকা কেইটাৰো মনত বিভ্ৰান্তি হৈ যাব, বাপৰে হস্তি তাৰমানে এনেকুৱা বস্তু নেকি। গতিকে শাস্ত্ৰৰ তত্ত্বও তেনেকুৱা, ঈশ্বৰৰ তত্ত্বও তেনেকুৱা। যিসকলে যিমান দূৰলৈকে সাধনা কৰিছে, যিমান গভীৰতালৈ এগৰাকী ব্যক্তি সাধনা কৰে, ঈশ্বৰৰ তত্ত্ব তেওঁ সিমানে অনুভৱ কৰে। আত্মশুদ্ধিৰ দ্বাৰা, আগত এই কথা শিৱই বৰ্ণন কৰিছে, প্ৰভুসকল খুব গভীৰ কথা, আপোনালোকে মন কৰক, যে যিসকলে আত্মশুদ্ধি কৰিব পৰা নাই, যিসকলে বিষয় বাসনাত মজি আছে, যিসকলে ৰাগ লোভ দম্ভ অহংকাৰত মত্ত হৈ আছে, যিবিলাকে বিষয় গৰ্ততেই মনোনিৱেশ কৰি আছে, মই মুকলি নকৰোঁ, আপোনালোকে বুজি পাব বিষয় গৰ্ত কি বস্তু। গতিকে এই বিষয় গৰ্ততে যিসকলে কেৱল তাতেই মনোনিৱেশ কৰি আছে, তেওঁলোকৰ দ্বাৰা কেতিয়াবা তত্ত্বভেদ হ'ব নেকি? কেতিয়াও নহয়। ইটোও ঠিক যে কালি আমি আমাৰ ভিডিঅ'টোত আমি কৈছিলোঁ, বিনু সৎসংগ বিবেক না হোৱে ৰাম কৃপা বিনে সুলভে নাচো। বিবেক বুদ্ধি মানে উৰ্বৰ হ'বৰ কাৰণে, তত্ত্ব উদ্ভাসিত কৰিবৰ কাৰণে, তত্ত্ব সম্পৰ্কে জানিবৰ কাৰণে, ঈশ্বৰ তত্ত্ব উপলব্ধি কৰিবৰ কাৰণে আপুনি তেনেকুৱা নিৰহংকাৰী, দেশহীন, দম্ভহীন তেনেকুৱা ব্যক্তিসমূহৰ সংস্পৰ্শলৈ গৈ সেই সন্তসকলৰ সংগত বহি সৎ তত্ত্বৰ কথা আলোচনা কৰিলে ঈশ্বৰৰ তত্ত্বৰ হয়তো কিছু আপুনি পাব। গতিকে যেতিয়া আমিবিলাকৰ মাজত তত্ত্ব সম্পৰ্কীয় বিতৰ্ক আৰম্ভ হৈ যায়, গতিকে 5জন ব্যক্তি বা 4জন ব্যক্তিৰ মাজত মানে তত্ত্ব বিচাৰ কৰিবলৈ যেতিয়া মানুহে মানে ওলায়, তেতিয়া কি হয় যে ব্যক্তিসমূহে তেওঁলোকে যিমানখিনিলৈকে উধালে সেইখিনিৰ ভেটিত তেওঁলোকে ঈশ্বৰৰ তত্ত্ব বৰ্ণন কৰে। গতিকে যিহেতু আটাইকেইজন ব্যক্তিৰে গভীৰতাটোৰ সীমাবদ্ধতা আছে, গতিকে তেওঁলোকৰ মাজত তথ্য বিভ্ৰান্তি হ'ব, যাক আমি তত্ত্ব বিভ্ৰান্তি বুলিও ক'ব পাৰোঁ। আৰু তেতিয়া তাতে যিসকল নিমাসিত প্ৰজা, যিসকলে কোনো কালেই এই কথাটো নাজানে বা শুনাই নাই, তেওঁলোকৰ মাজতো এটা বিসংগতি আহি যায় যে বাপৰে এইবোৰ ইমান এনেকুৱা কথা আমি আৰু ক'ত বুজি পাম আমাৰ নিচিনা মানুহে, গতিকে আমি নুশুনাই ভাল। এনেকুৱা মন কৰিলোঁ, অলপতে ভাদ মাহত আমি এটি নামঘৰলৈ যাবলগীয়া হ'ল আৰু ইতিমধ্যে তেওঁলোকে ধাৰাবাহিকভাৱে ভাগৱত পাঠ কৰি আছে ভাদ মাহত। এতিয়া আমি যোৱাৰ কাৰণে আমাকো তাতে ক'লে যে আপুনি অকণমান কওক। তো মই তেতিয়া ক'লোঁ যে নাই, মই আচলতে আজি মোৰ জীৱনৰ এটা সৌভাগ্য মিলিছে, আপোনালোকে যিহেতু ধাৰাবাহিকভাৱে ভাগৱত কথা ইয়াত দশম চৰ্চা কৰি আছে, গতিকে আপোনালোকে চৰ্চা কৰক আৰু আপোনাসৱৰ শ্ৰীমুখে আজি আমাৰ কৃষ্ণ কথা শুনাৰ সৌভাগ্য মিলিব, গতিকে আমি ইয়াতে একান্ত চিত্তে বহি কৃষ্ণ কথা শুনিম। তেখেতলোকে জোৰ কৰিছে, আমি য'ত ৰাইজৰ লগত যেতিয়া একেখন ধাৰিতে বহিছোঁ তাত মাইক্ৰফোনটো আনি দিছে। আটাইখিনি মোতকৈ বয়োজ্যেষ্ঠ লোক, তেওঁলোকে বহু পুৰণি সেই নামঘৰত তেওঁলোকে চৰ্চা কৰি আছে। এতিয়া মই তেওঁলোকক কেনেকৈ বুজাওঁ যে ভাগৱতৰ ব্যাখ্যা তেনেকৈ নহয়। আচলতে এই যে ভাগৱত এগৰাকীয়ে পঢ়িছে
আৰু তাত বহি থকা সকলৰ মাজে মাজে ইজনে মাত লগাইছে, সিজনে মাত লগাইছে, এই ধৰণে ব্যাখ্যা হোৱা দেখা যায় যে আপুনি কি কয়, তেওঁ এষাৰ মাত লগালে, আমুকে কি কয়, তেওঁ এষাৰ মাত লগালে, যাৰ বিনিময়ত এই গোটেই ভাগৱত পাঠৰ যিটো বিশ্লেষণ, এই বিশ্লেষণটো বিসংগতিপূৰ্ণ হয়। ভাগৱত পাঠৰ পাঠ যদি হয়, তেতিয়াহ'লে এগৰাকী নিৰ্দিষ্ট পাঠকে ভকতসকলৰ আজ্ঞা লৈ আসনত বহিব আৰু তেওঁ নিৰন্তৰ নিৰৱধি কেৱল পাঠ কৰিব সুন্দৰ সুললিত সুৰেৰে, আৰু একান্ত চিত্তে কৃষ্ণ কথা বুলি ভক্তসকলে শ্ৰৱণ কৰি আনন্দিত হ'ব লাগে। যদি সেই ভাগৱত পাঠৰ ব্যাখ্যা সম্বলিত হয়, তেতিয়াহ'লে ব্যাখ্যা কৰিবৰ কাৰণেও যিগৰাকী ব্যক্তিক ৰাইজে মনোনীত কৰে, ব্যাখ্যাকাৰক এক সুনিৰ্দিষ্ট আসন প্ৰদান কৰিব লাগে। তেওঁ সেই আসনৰ পৰা সেইখিনি সময়ত তেওঁৰ যিখিনি মনোভাৱ তাক বৰ্ণন কৰিব। এইটোহে আচলতে নিয়ম। কিন্তু সমাজখনত বহি থকা নিজকে পণ্ডিত বুলি ভবা বা লোকে তেওঁক ক'ব নিদিলে বেয়া পাব বুলি ভাবি তেওঁ আপুনিও এষাৰ কওক, এই যে ইজনেও এষাৰ কয় সিজনেও এষাৰ কয়, এনেকৈ সমাজত যেতিয়া ভাগৱত পাঠৰ ব্যাখ্যা চলে, তেতিয়া আচলতে তাৰ বিশৃংখল হয়। বহুতে ভাবে এনেকুৱা আমি মোৰ জীৱনৰ অজস্ৰ ভাগৱত পাঠ অসমৰ বিভিন্ন প্ৰান্তত গৈ অজস্ৰ মোৰ জীৱনতে সৌভাগ্য ভগৱন্ত পুৰুষৰ কৃপা অজস্ৰ ভাগৱত পাঠ অজস্ৰ সমাজৰ মাজত কিছুমান ব্যক্তিক দেখিছোঁ যে পাঠক হিচাপে ভাগৱতৰ আসনত বহি এটা পদ বা দুফাকি পদ গাবই পৰা নাই, মানে চলি আছে পাঠ, তাৰ মাজতে মাত লগায়। আচ্ছা বাপ, এটা প্ৰশ্ন আছিল নহয়, ভাগৱত পাঠ আৰম্ভই হোৱা নাই ক'বলৈ গ'লে। তাৰমানে সেই ব্যক্তিগৰাকীয়ে দেখিছে যে আজি সমাজত এজন ভাগৱতী আহিব আৰু সেই ভাগৱতীজনক লৈ পেলাই এটা চৰ্চা চলিছে। গতিকে তেওঁ দেখিছে যে এই অঞ্চলততো মুখে মানুহে ভাগৱত সম্পৰ্কে জনা বুলি ভাবে, গতিকে আজিনো ক'ৰ পৰা এজন ব্যক্তি আহিলে, যিজন ব্যক্তিৰ যশস্যা কৃতিত্ব ইতিমধ্যে সমাজত পৰ্যালোচনা হৈ আছে, তেতিয়াহ'লে মোৰ যিটো অস্তিত্ব সমাজত আজিৰ পৰা বিলীন হ'ব নেকি? গতিকে তেওঁ নিজৰ অস্তিত্ব যাতে সমাজত বিলীন নহয়, সেইকাৰণে নতুনকৈ সেই গাঁওখনলৈ অহা ভাগৱতীজনক উপৰ্যুপৰি কিছুমান নাভূত নাশ্ৰুত প্ৰশ্ন কৰি তেওঁৰ অস্তিত্বটোক ৰক্ষা কৰিবৰ কাৰণে তেওঁ এখন সংগ্ৰাম চলায়। আৰু ইয়াৰ বিনিময়ত কি হয়, সমাজৰ যিখিনি সাধাৰণ শ্ৰেণীৰ লোকে এগৰাকী ক'ৰবাৰ পৰা ভাগৱতী আহিছে বা ভাগৱত পাঠক এগৰাকী আহিছে, তেওঁৰ শ্ৰীমুখে আমি কৃষ্ণ কথা শুনিম বুলি গোট খোৱা মানুহখিনিয়ে একো কথা সেইদিনাখন শুনিব নাপায়। কাৰণ ভাগৱতীজনে তেওঁৰ সেই অনৰ্থক প্ৰশ্নখিনিৰ উত্তৰ দিবলৈ গৈ কিছুমান অপ্ৰাসংগিক বিতৰ্কৰ সৃষ্টি হয় আৰু গোটেই ভাগৱত পাঠটো আচলতে সঁচা অৰ্থত এটা অসফল ভাগৱত পাঠলৈ ৰূপান্তৰ হৈ যায়। এনেকুৱা অনেক পৰিস্থিতিৰ মুখামুখি আমাৰ জীৱনত হ'বলগীয়া হৈছে। এই অভিজ্ঞতা আমি আপোনালোকৰ আগত আজি প্ৰকাশ কৰিলোঁ। কিন্তু মূল কথা এইটোৱেই যে ভাগৱত পাঠত মূল কথা হ'ল কি, ভাগৱতে যি কথা কৈছে সেই কথা আত্ম উপলব্ধিৰে আপুনি যদি একান্ত চিত্তে শ্ৰৱণ কৰি যায়, তেতিয়াহ'লে আপুনি দেখিব যে আপোনাৰ মনত যিটো প্ৰশ্ন অৱতাৰণা হ'বলৈ ওলাইছে, সেই প্ৰশ্নটো আপুনি ধৈৰ্য ধৰক, কিছু সময় পিছত ভাগৱততে সেই প্ৰশ্নটো নিজে নিজে উত্থাপন হৈ যায়। আৰু কিছু সময় পিছত ভাগৱতেই সেই প্ৰশ্নৰ সমাধানো প্ৰদান কৰিছে। কিন্তু তাকে নকৰি আমি যেতিয়া প্ৰশ্নটো যিটো সময়ত কৰিব নালাগে সেইখিনি সময়ত কৰা যায়, পৰিৱেশটো বিনষ্ট হৈ যায়। যদি কাৰোবাৰ প্ৰশ্নও থাকে, তেতিয়াহ'লে ভাগৱত সামৰণিৰ পিছত সমাজে আধা ঘণ্টা বা 45 মিনিট বা তেনেকুৱা 15 মিনিট 20 মিনিট সময় ভাগৱতীগৰাকীৰ পৰা ল'ব লাগে। আৰু সেইখন সময়ত হৈ যোৱা পাঠটিৰ সন্দৰ্ভত যদি কাৰোবাৰ কিবা শংকা বা সন্দেহ আছে, তেতিয়াহ'লে অত্যন্ত বিনম্ৰতাৰে শ্ৰদ্ধেয় ভাৱনাৰে আমন্ত্ৰিত ভাগৱতীগৰাকীক ৰাইজৰ প্ৰতিনিধি এজনে প্ৰশ্নখিনি উপস্থাপন কৰিব লাগে যে বাপ, আপুনি আমাৰ সমাজলৈ আহিলে আৰু আপোনাৰ শ্ৰীমুখে কৃষ্ণ কথা আমি শুনিলোঁ, ভাগৱত কথা শুনি আমি অত্যন্ত আনন্দিত হ'লোঁ। কিন্তু হে প্ৰভু, আমাৰ দুটামান কথা অকণমান সন্দেহ বা আশা থাকি গ'ল, যদি আপুনি কৃপা কৰে
তেতিয়াহ'লে এইকেইটা কথা আমি উপস্থাপন কৰিব খুজিছোঁ আৰু আপোনাৰ শ্ৰীমুখে ইয়াৰ সমিধান এটা বিচৰা হৈছে। এয়া হ'ল অসমীয়া সমাজ ব্যৱস্থাৰ পৰিণত স্বৰূপ। মহাপুৰুষে আমাক তেনেকুৱা এখন সমাজহে নিৰ্মাণ কৰি দি থৈ গৈছে। কিন্তু তাকে নকৰি কোন ভাগৱতী আহিব বুলি যদি শিং ধৰাই পেলাই তাত আমি বহি থাকোঁ, এখন যুদ্ধৰ প্ৰস্তুতিৰে আমি ভাগৱত শুনিবলৈ কোনোবা ব্যক্তি যায়, তেতিয়াহ'লে প্ৰকৃতাৰ্থত সেইখন ভাগৱত পাঠে কাকো উপকাৰ সাধন নকৰে। গতিকে ইয়াতো সেই কথাটো শিৱই সেইকাৰণে কৈছে যে আপোনালোকেও মনত ৰাখক যে শাস্ত্ৰৰ ব্যাখ্যা, শাস্ত্ৰই দেখুৱাই দিয়া সৰলীকৃত যিখিনি দৰ্শন তাৰ ওপৰতে হ'ব লাগে। এটা শ্লোক বা এটা পদ মাতি পেলাই এঘণ্টা ব্যাখ্যা কৰা বা এটা পদ মাতি পেলাই ৭ ভাৰস্তৰ কথা আনি বিভিন্ন কথা ক'লে সেই পদভাগীৰ প্ৰাসংগিকতাও নাথাকে আৰু মূল্যাংকন কৰাও নাযায়। গতিকে পদে কি কৈ গৈছে তাৰ প্ৰাসংগিক অৰ্থত স্পষ্টভাৱে কথাখিনি মাত্ৰ ভাঙনি কৰি গ'লেই ভাগৱতৰ সাৰমৰ্ম বুজাত সহজ হয়। কাৰণ ভাগৱত শ্ৰৱণ কৰোঁতাসকলৰ মাজত সকলোখিনিয়ে হয়তো পণ্ডিত লোক নাথাকে, খুব সৰ্বসাধাৰণ একো নজনা হোজা গয়া লোকো তাত বহি থাকে। গতিকে ভাগৱতীসকলে গুৰুত্ব দিব লাগে সেইসকল লোকক যিসকলে বৰ এটা বিশেষ কথা নাজানে কিন্তু খুব আগ্ৰহেৰে আহি ভাগৱত শ্ৰৱণ কৰিবলৈ আহিছে। তেনেকুৱা এগৰাকী ব্যক্তিক কেনেকৈ ভাগৱতৰ প্ৰতি আকৰ্ষিত কৰি মহাপুৰুষে দেখুৱাই থৈ যোৱা আদৰ্শত তেওঁক ব্ৰতী কৰিব পৰা যায়, সেই কথাখিনি আমি যত্ন কৰিব লাগে। পণ্ডিতসকলক বুজোৱাৰ যত্ন কৰাৰ বৰ এটা কোনো গুৰুত্ব নাই বুলি আমি ভাবোঁ, কাৰণ তেওঁলোকেতো জানে এইবোৰ কথা, তেওঁলোকে জানি প্ৰশ্ন কৰে। গতিকে যিসকলে জানি প্ৰশ্ন কৰে তেওঁলোকক আৰু ওপৰঞ্চি জনোৱাটো ভৰা কলহত পানী ঢলাৰ লেখীয়াই হ'ব। গতিকে ভৰা কলহত ঢালি একো লাভ নাই, খালী কলহতে ঢালিব লাগে যাতে এইখিনি অনিষ্ট নহয়। ভৰা কলহত ঢালিলে সেই মূল্যৱান দ্ৰব্যখিনি উপচি পৰি বিনষ্ট হোৱাৰ আশংকাই অধিক থাকে। সেইকাৰণে সেই বাপসকল শিৱই আজি যি ধৰণে কৈছে যে আমি সেইসকল সন্ত লোকৰ ওচৰত গৈ তত্ত্ব বিচাৰিব লাগে যিসকল নিৰহংকাৰী, যিসকল ঈশ্বৰৰ অভয় চৰণত সমৰ্পিত, যিসকলে ঈশ্বৰৰ ৰূপ চিন্তনৰ দ্বাৰা আত্মশুদ্ধি কৰিছে, যিসকলে নিয়ম সংযম মানি বিষয় বাসনা সুখক হেলা ৰঙে পৰিত্যাগ কৰিব পাৰিছে, যিসকলে কেৱল ঈশ্বৰৰ চিন্তা আৰু ভাৱনাতেই সমগ্ৰ তন মন ধন উৎসৰ্গিত কৰিব পাৰিছে, তেনেকুৱা পুৰুষসকলেহে শাস্ত্ৰৰ বা ভগৱন্ত পুৰুষৰ যি মহিমাযুক্ত তত্ত্ব, অপৰিসীম সাগৰ সম মহা ঈশ্বৰ পুৰুষৰ যি গুণাৱলী, সেইসমূহ আপোনাসৱক প্ৰদান কৰিব। সেই বাপসকল আইসকল, অত্যন্ত সুন্দৰ এটি অধ্যায়। এই অধ্যায়টি আপোনাসৱৰ আগত আমি নিশ্চয় গাই যাম। কিছু দীঘলীয়া আছে, পৰৱৰ্তী ভিডিঅ'ত এই সম্পৰ্কে আমি পুনৰ পৰ্যালোচনা কৰিম। আজিলৈ আমি আমাৰ বাণী ইমানতে বিৰাম দিব খুজিছোঁ। আজিৰ দিনটিত আপোনাসৱৰ যিসকলৰ জন্মদিন বা শুভ দিন আছিলে বা বিশেষ দিন কাৰোবাৰ আছিলে, আপোনাসৱ সকলোকে আমি মংগলময় হ'বৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু যিসকল শ্ৰোতা আপোনাসৱে নিৰন্তৰ আমাৰ কৃষ্ণ কথা শুনি আছে, আপোনাসৱকো ভগৱন্ত পুৰুষে সুস্বাস্থ্য প্ৰদান কৰক, শান্তিৰে আপোনাসৱে বসতি কৰক, ভক্তিযুক্তভাৱে ভগৱন্ত পুৰুষৰ সেৱক হিচাপে নিৰ্মিত হওক, এই প্ৰাৰ্থনা ৰাখি আজিৰ বাণী ইমানতে বিৰাম দিলোঁ। কৃষ্ণ।